আজি উৰুকাৰ দিনাই মৰ্মান্তিক খবৰটো পালো। কি ক'ম আৰু, ক'বলৈ একো ভাষা নাই। খুব মৰমৰ ভাইৰ দৰে আছিল। তাৰ এটা সংগ্ৰামী চেতনা আছিল, এটা চহা কণ্ঠ, এজন চহা শিল্পী। কোনো ধৰণৰ আগতীয়া একো গমেই নাপালো। হঠাৎ আজি এই খবৰটো আহিল। গানৰ মানুহ, ৰাইজৰ মানুহ গান গাই গুচি গ'ল। আজি সকলো তেখেতক ভাল পোৱা, তেখেতৰ অনুৰাগী, তেখেতৰ যিমানবোৰ শুভাকাংক্ষী আছে আটাই গভীৰ শোকত নিয়মমান হৈছে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিলোঁ। আৰু আমি খুব সোনকালে তেখেতৰ পৰিয়ালক লগ দিমগৈ। যিহেতু আপুনি সংগীত জগতৰ লগত তেখেতৰ লগত কিবা কাৰণে লগ পাবও পাৰে, যদি লগ পাইছিল বা তেনেকুৱা সম্পৰ্ক আছিল, কেনেধৰণে মানুহজনক পাইছিল? মই ফোনতহে দুবাৰ লগ পাইছোঁ। এবাৰতো তেখেতৰ ওপৰত কোনোবা দুৰ্বৃত্তই আক্ৰমণ কৰিছিল ফাংচন কৰি আহোঁতে পুৱতি নিশা। তেতিয়া মই ৰাজীৱৰ লগত যোগাযোগ স্থাপন কৰিছিলোঁ আৰু কৈছিলোঁ যে কোনো চিন্তা কৰিব নালাগে, ভৱিষ্যতৰ দিনত এনেকুৱা কিবা হ'লে আমি প্ৰতিবাদো কৰিছিলোঁ সেই কথাৰ, আৰু দোষীক উপযুক্ত শাস্তিও বিহা হৈছিল। সেই এবাৰ তেনেকৈ পাইছিলোঁ। তাৰ দ্বিতীয়তে আৰু বিশেষকৈ কা আন্দোলনৰ সময়ত কোনোবা ঠাইত মই লগ পাইছিলোঁ ৰাজীৱক। আৰু তাৰপিছত দেখিছিলোঁ তেওঁ কেতিয়াবা নতুন গান সৃষ্টি হ'লে মোলৈ পঠায়, ককাইদেউ কেনেকুৱা হৈছে জনাব। ইমানখিনিয়ে আছিল। বাকী ব্যক্তিগত কথা মই বিশেষ একেবাৰে অৱগত নহয় ৰাজীৱৰ বিষয়ে। মই যামহে এতিয়া ৰাজীৱৰ পৰিয়ালৰ কাষলৈ। ধন্যবাদ জনাইছোঁ মানস কন্যাকুমাৰী আপোনাক এইখিনি আপোনাৰ মন্তব্যখিনি জনাৰ বাবে।